Hello my dear students. আজি আমি এই ভিডিওটিত নৱম শ্ৰেণীৰ অসমীয়া মূল পাঠ্যপুথিৰ 13 নম্বৰ পাঠ হনুমন্তৰ লংকা দৰ্শন এই পাঠৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে তাকে আমি আলোচনা কৰিব লৈছো। এই কবিতাটিৰ কবি হৈছে মাধৱ কন্দলী। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চাই আছা তোমালোকৰ মৰমৰ ইউটিউব চেনেল বেষ্ট এক্সাম গাইড। আহাচোন বাৰু এই পাঠটিৰ লগত জড়িত যিখিনি পাঠভিত্তিক প্ৰশ্ন দিয়া আছে পেজ নম্বৰ 85ত আমি প্ৰথমতে তাকে আলোচনা কৰিলো। প্ৰথম খণ্ডত আমি ভাব বিষয়ক প্ৰশ্নটোৰ আলোচনা কৰিম। প্ৰথম প্ৰশ্ন দিয়া আছে চমুকৈ উত্তৰ দিয়া আৰু ক নম্বৰত দিয়া আছে মাধৱ কন্দলী কোন আছিল। ইয়াৰ উত্তৰ আমি এনেকৈ লিখিম। মাধৱ কন্দলী প্ৰাক শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি আছিল। এও চতুৰ্দশ শতিকাৰ বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰিছিল। খ নম্বৰত দিয়া আছে মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল। মাধৱ কন্দলীয়ে বাল্মীকি ৰচনা কৰা সংস্কৃত ভাষাৰ ৰামায়ণ মহাকাব্যখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। কোনখন অনুবাদ কৰিছিল? ৰামায়ণ। ইয়াৰ মূল ৰচনা হৈছে বাল্মীকিৰ আৰু এই মহাকাব্যখন মাধৱ কন্দলীয়ে অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়? ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলীৰ ৰামায়ণত 5টা কাণ্ড পোৱা যায়। মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? এই প্ৰশ্ন বহুত দৰকাৰী হয়। মাধৱ কন্দলীক শংকৰদেৱে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে? মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট উত্তৰাকাণ্ডটো শংকৰদেৱে ৰচনা কৰে। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ ৰামায়ণৰ সুন্দৰা কাণ্ডৰ পৰা লোৱা হৈছে। মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা। মাধৱ কন্দলীৰ বাহিৰে শংকৰ পূৰ্ব যুগৰ কবি কেইজন হৈছে হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আৰু ৰুদ্ৰ কন্দলী। 3 নম্বৰ প্ৰশ্ন দিয়া আছে মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক'ৰ ৰজা আছিল? ইয়াৰ উত্তৰটো এনেকৈ হ'ব। মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ অসমৰ পূব মধ্যাঞ্চল মানে নগাঁৱৰ কোনো অঞ্চলত ৰাজত্ব কৰিছিল। তলত দিয়াবোৰৰ টোকা লিখা হনুমন্ত, সুগ্ৰীৱ, নীল, অমৰাৱতী, কাশ্যপ নন্দন, বিশ্বকৰ্মা। আমি এটা এটাকৈ আলোচনা কৰিম। প্ৰথমতে হনুমন্তৰ বিষয়ে জানি লওঁ। হনুমন্ত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰৰ পৰম ভক্ত। এও বায়ু দেৱতাৰ পুত্ৰ আছিল। সীতা উদ্ধাৰ কাৰ্যত হনুমন্তই ৰামচন্দ্ৰক সহায় কৰিছিল। এও অতি বলী আৰু পৰাক্ৰমী আছিল। কথিত আছে হনুমন্তই সীতাৰ অন্বেষণত যাওঁতে একে জাপে সাগৰ পাৰ হৈছিল। সেইদৰে সীতা উদ্ধাৰৰ বাবে ৰাম ৰাৱণৰ মাজত লগা যুদ্ধত মেঘনাথৰ হাতত মৃত্যু হোৱা লক্ষ্মণক পুনৰ জীয়াই তুলিবলৈ সঞ্জীৱনৰ প্ৰয়োজন হোৱা হনুমন্তই গন্ধমাদন পাহাৰখন তুলি লৈ আনিছিল। এটা পাহাৰখন হ'ব লাগিছিল। পৰৱৰ্তীত সুগ্ৰীৱ বানৰ ৰজা বালিৰ ভায়েক। এও ৰামচন্দ্ৰই সহায় কৰিছিল। বালিৰ লগত হোৱা অন্যায় যুদ্ধত ৰামচন্দ্ৰই সুগ্ৰীৱক সহায় কৰিছিল আৰু বালিক বধ কৰি সুগ্ৰীৱক ৰজা পাতিছিল। নীল সীতা উদ্ধাৰৰ বাবে লগা ৰাম ৰাৱণৰ যুদ্ধৰ এজন সেনাপতি আছিল। এও সীতা অন্বেষণত আৰু সাগৰত সেতু বন্ধা কাৰ্যত ৰামচন্দ্ৰক সহায় কৰিছিল। অমৰাৱতী স্বৰ্গৰজা ইন্দ্ৰৰ ৰাজধানী আছিল। ইয়াক দেৱপুৰী বুলিও কোৱা হয়। এই নগৰখন দেৱতাসকলৰ খনিকৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। ইয়াৰ সৌন্দৰ্য অতি বিতোপন আছিল। কাশ্যপ নন্দন সূৰ্য দেৱতাৰ আন এক নাম হৈছে কাশ্যপ নন্দন। ৰামায়ণ আৰু কোনো কোনো পুৰাণ শাস্ত্ৰ মতে সূৰ্য দেৱতা কাশ্যপ ঋষি আৰু অদিতিৰ পুত্ৰ আছিল। এও হিন্দু ধৰ্মৰ 33 কোটি দেৱতাৰ ভিতৰত এক অন্যতম দেৱতা। এও ত্ৰৈলোক্যৰ প্ৰদীপ বুলিও ক'ব পাৰি। বিশ্বকৰ্মা দেৱতাসকলৰ খনিকৰ হিচাপে খ্যাত। এওঁক দেৱতাসকলৰ বিমান আৰু অলংকাৰসমূহ নিৰ্মাণ কৰা দেৱতা ৰূপেও জনা যায়। ইন্দ্ৰৰ ৰাজধানী অমৰাৱতী নিৰ্মাণ কাৰ্য বিশ্বকৰ্মাৰ দ্বাৰাই সাধিত হৈছিল। এও দেৱতাসকলৰ ভিতৰত শ্ৰেষ্ঠ দেৱতা। 5 নম্বৰ প্ৰশ্ন দি আছে লংকা নগৰীৰ কাষৰ বন বননিত হনুমন্তই কি কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল? ইয়াৰ উত্তৰ এনেকুৱা হ'ব। ত্ৰিকুটগিৰি শৃংগত অৱতৰণ কৰা হনুমন্তই তাৰ পৰাই লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে দেখা বন বননিৰ ফল ফুলৰ গছ গছনিবোৰ হ'ল
সৰল, পিয়াল, খৰ, নিখৰ, খৰ্জুৰ, শাল, তাল, তমাল, গমাৰি, অচন্থ, কপিন্থ, বট, নাৰংগ, বদৰ, বদৰটো বগৰী হয়, তেন্তেলি মানে তেতেলি, কণ্টকি, আম, জাম, নাগেশ্বৰ, খাজুৰী, হাৰিঠা, আমলখি, দহাফল, গুৱা, চতিয়াল, নাৰিকল, শ্ৰীফল, হলংগা, মহৰি, কমলাটেঙা, কৰ্দৈ, আমৰা আদি ফল-মূল আৰু গছ-গছনিৰ লগতে বিভিন্ন ফুল যেনে কদম্ব, গুলঞ্চি, গুটিমালি, পাৰিজাত, সেউতি, মালতী আদি গছ দেখিবলৈ পাইছিল। গতিকে নামসমূহ অলপ জটিল হ'লেও তোমালোকে দুবাৰ তিনিবাৰ যদি পঢ়ি লোৱা নিশ্চয়কৈ তোমালোকে এই প্ৰশ্নৰ উত্তৰ অতি সহজে লিখিব পাৰিবা। 6 নম্বৰ প্ৰশ্ন দিছে হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল। এই উত্তৰটো এনেকুৱা হ'ব হনুমন্তই নিজৰ বৃহৎ শৰীৰটো মেকুৰী সদৃশ সংকুচিত কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। হনুমন্তই সেই ৰূপ ধৰাৰ কাৰণ এয়ে যে তেওঁ যদি বিৰাটাকায় দেহটোৰে লংকা নগৰীত প্ৰৱেশ কৰে তেনেহ'লে তেওঁক ৰাক্ষসগণে দেখা পাব আৰু শত্ৰুৰূপে আগুৰি ধৰি তেওঁক প্ৰাণনাশৰ চেষ্টা চলাব বুলি বিবেচনা কৰিয়েই তেওঁ নিজ ৰূপ সলাই লংকা নগৰীত প্ৰৱেশ কৰিছিল। 7 নম্বৰ প্ৰশ্ন হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীটিৰ বৰ্ণনা দিয়া। ইয়াৰ উত্তৰ এনেকুৱা হ'ব হনুমন্তই দেখা মতে লংকা নগৰী স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে সমুজ্জ্বল যেন বিশ্বকৰ্মাহে এই অপূৰ্ব নগৰীখন নিৰ্মাণ কৰিছে। নগৰীখন আৱৰি থকা চৌদিশৰ গড়ো যেন সোণেৰে নিৰ্মিত যি গড়ে জলমলাই নগৰীখন সুৰক্ষিত কৰি ৰাখিছে। নগৰীখনৰ ভিতৰতো ঠায়ে ঠায়ে সুবৰ্ণ মাণিক জ্বলি নগৰীখনক জকমকাই তুলিছে। গোটেই নগৰখনেই গড়েৰে বিভিন্ন সুৰক্ষিত দেৱালেৰে এনেভাৱে আবৃত যে তাত প্ৰৱেশ কৰা সাধাৰণ লোকৰ বাবে যে অসাধ্য এনে নহয়, পৰাক্ৰমী দেৱতা আৰু অসুৰৰ পক্ষেও সেয়া অসম্ভৱ কাম। এনেদৰেই হনুমন্তই গধূলিৰ লংকা নগৰীৰ ৰূপৰ এটি বৰ্ণনা দিছে। 8 নম্বৰ প্ৰশ্ন সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনেধৰণৰ চিন্তা আহিছিল। ইয়াৰ উত্তৰ এনেকুৱা হ'ব সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ নিৰাশ ভাৱ আহিছিল। তেওঁৰ মনত খেলোৱা ভাৱ মতে লংকাৰ দৰে চাৰিওফালে সুদৃঢ় গড়েৰে সুৰক্ষিত নগৰী এখনত বান্দৰৰ কথা বাদেই যাওক দেৱতা বা অসুৰৰ পক্ষেও তাত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। অংগদ, সুগ্ৰীৱ, নীল আৰু হনুমন্তই নিজে সমুদ্ৰ লংঘিব পাৰে যদিও আন বানৰসকলৰ পক্ষে সেয়া কদাপিও সম্ভৱ নহয়। গতিকে এনে দুৰ্গম ঠাইলৈ তেওঁ যি উদ্দেশ্যে আহিছে সেই উদ্দেশ্য পূৰণ কৰিব পৰাটো এক টান কাম হ'ব বুলি হনুমন্তই ভীষণ চিন্তাত পৰিছে। এইখিনি লিখিলে 8 নম্বৰ প্ৰশ্নৰ উত্তৰটি সম্পূৰ্ণ হ'ব। 9 নম্বৰ প্ৰশ্ন দি আছে সুবেল শৃংগত বহি হনুমন্তই কি ভাবিছিল। উত্তৰটি এনেকুৱা হ'ব সুবেল শৃংগত বহি হনুমন্তই লংকা নগৰীলৈ দৃষ্টিপাত কৰি চিন্তাত পৰিছিল। তেওঁক লংকা নগৰীৰ অপৰূপে মোহিত কৰি পেলাইছিল। তেওঁ মনতে ভাবিছিল যে লংকা নগৰী যেন সমুদ্ৰৰ মাজত থকা স্বৰ্গৰ ইন্দ্ৰপুৰীহে। এনেহেন লংকা নগৰীত কিদৰে তেওঁ প্ৰৱেশ কৰিব তাকে লৈ হনুমন্ত মহাচিন্তাত পৰিল। কোটি যোৰ্জন সমুদ্ৰ অতিক্ৰম কৰোঁতে তেওঁৰ মনত কোনো শংকাৰ উদ্ৰেক ঘটা নাছিল যদিও এতিয়া লংকা নগৰী দেখি তাত প্ৰৱেশ কৰিবলৈ তেওঁৰ মনত শংকা জন্মিছে। এনে চিন্তাযুক্ত মনেৰে তেওঁ লংকা নগৰীলৈ চাই শেষত সিদ্ধান্ত কৰিলে যে যিকোনো উপায়ত নহওক কিয় তেওঁ ৰামৰ কাৰ্য সাধিবৰ বাবে ইয়ালৈ আহিছে যেতিয়া তেওঁ এতিয়া তাৰহে চেষ্টা কৰিব। এইবুলি মনতে গুণি দিনৰ ভাগতে লংকা নগৰীখন চাই লোৱাৰ সিদ্ধান্ত কৰিলে। আমাৰ 9 নম্বৰ প্ৰশ্নত এইখিনিয়ে যথেষ্ট হ'ব। 10 নম্বৰ প্ৰশ্ন দি আছে হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা। ইয়াৰ উত্তৰটি এনেকুৱা এই প্ৰশ্নৰ উত্তৰটি এনেকুৱা হ'ব হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ মূল ৰামায়ণৰ সুন্দৰাকাণ্ডৰ ঘাইকৈ দ্বিতীয় স্বৰ্গৰ আধাৰত অনুবাদ কৰা। এই অংশটোত কবিয়ে মূল বিষয়বস্তুৰ স্থানীয়ভাৱে চমুৰূপত সংযোজন ঘটাইছে। পাঠত সন্নিৱিষ্ট অংশটোত সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্ৰিকুটগিৰিত নামিছে। এই ত্ৰিকুটগিৰি শৃংগৰ পৰা ৰাৱণৰ লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে হনুমানৰ দৃষ্টিগোচৰ হোৱা ঘটনাৰ বিৱৰণেই হ'ল হনুমন্তৰ লংকা দৰ্শনৰ মূল বিষয়বস্তু। ত্ৰিকুট পৰ্বতৰ ওপৰত ৰাৱণৰ ৰমকজমক লংকা নগৰী। এই নগৰীৰ চাৰিওদিশ সুদৃঢ় প্ৰাচীৰেৰে আবৃত। এই নগৰী এনে বিতোপন আৰু সুসংৰক্ষিত যে ইন্দ্ৰৰ অমৰাৱতী নগৰীতকৈ ই কোনো গুণে কম নহয়। লংকা নগৰীৰ মনোমোহা উদ্যান, গগনচুম্বী অট্টালিকা, গড়, প্ৰাচীৰ আদিৰে সুৰক্ষিত নগৰী দেখি হনুমান মুগ্ধ হৈছে। তেওঁৰ মনত
নাম ভামৰ হেন্দুলনীয়ে থৌ কিবা থৌ লগাইছে অপাৰ ঐশ্বৰ্য বিভূতিৰে পূৰ্ণ লংকা নগৰীৰ সকলোতে সোণৰূপ মণিমাণিক্যৰ পৰিভৰ প্ৰশস্ত সুশোভিত বাট পথ নানা ধৰণৰ ফল ফুলেৰে পৰিপূৰ্ণ উদ্যান বিভিন্ন চৰাই চিৰিকটিৰ কলৰৱৰে মুখৰিত আৰু বিভিন্ন ফুলেৰে জাতিষ্কাৰ নগৰীখনত অহৰহ বৈ থকা সাগৰীয় মৃদু মধুৰ শীতল বতাহ এই নগৰীক অমৰাৱতীৰ সদৃশ অপৰূপ তথা মনোমুগ্ধকৰ কৰি তুলিছে ইয়াক বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি বুলিয়ে কবিয়ে অভিহিত কৰিছে দিনৰ সূৰ্যৰ পোহৰে এই নগৰীক যিদৰে অনন্য ৰূপৰ জলমলাই তোলে ঠিক তেনেদৰে গধূলি বেলিকাও বিবিধ পোহৰে এই নগৰীক মায়াবী ৰূপত জিলিকাই তোলে এনেদৰে হনুমানে ত্ৰিকুট পৰ্বতত বহি লংকাৰ ৰূপৰ বৰ্ণনা কৰিছে এইখিনি হৈছে 11 আৰু 12 নম্বৰ হৈছে ভাষা বিষয়ক প্ৰশ্ন তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা কণ্টকি সাতিয়াল তহিতে দেখিলান্ত এই প্ৰশ্নৰ উত্তৰ এনেকৈ হ'ব এইখিনি হৈছে এই শব্দকেইটা দিয়া আছে আৰু তাৰ আধুনিক ৰূপ এনেকৈ হ'ব কণ্টকি কণ্টকি মানে হৈছে কাইটিয়া গছ সাতিয়াল মানে সতিয়ানা গছ তহিতে মানে তাত আৰু দেখিলান্ত মানে দেখিলে এইখিনি নিশ্চয় এটা মনত থাকিব কণ্টকি কাইটিয়া গছ সাতিয়াল সতিয়ানা গছ তহিতে তাত আৰু দেখিলান্ত মানে দেখিলে 12 নম্বৰ প্ৰশ্নটি আছে সমাৰ্থক শব্দ লিখা শব্দকেইটা হৈছে গগন বিৰাল গড় সমুদ্ৰ আৰু পৱন গগন শব্দই আকাশ বুজায় স্কাই ইংৰাজী শব্দটো আমি কওঁ বিৰাল মেকুৰী গড় মানে বুজায় প্ৰাচীৰ সমুদ্ৰ মানে সাগৰ আৰু পৱন মানে বতাহ এইখিনি আছিল আমাৰ পেজ নম্বৰ 85 দিয়া হনুমন্তৰ লংকা দৰ্শন যিটো পাঠ আছে সেই পাঠটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন তাৰে সম্পূৰ্ণ উত্তৰ হয় তোমালোকে নিশ্চয় প্ৰশ্ন উত্তৰসমূহ বুজি পোৱাত অসুবিধা হোৱা নাই যদি কিবা অসুবিধা হৈছে আমাক কমেণ্টত জনাবা আমি নিশ্চয় এইখিনি সমাধানৰ চেষ্টা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ বিষয়বস্তু ইমানেই তোমালোকে আজিৰ বিষয়বস্তু কেনে পালা বা ইয়াৰ উপস্থাপন কেনে পালা কমেণ্টত জনাবাচোন আৰু পৰৱৰ্তী ভিডিঅ'টো তোমালোকে কি হোৱাটো বিচাৰিছা আমাক জনালে আমি আনন্দিত হ'ম আৰু সেই ভিডিঅ'টি আমি প্ৰস্তুত কৰিবৰ কাৰণে নিশ্চয়কৈ চেষ্টা কৰিম তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ এই চেনেলটি চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ তোমালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ